নমস্কাৰ এই মুহূৰ্তত দিবলৈ লৈছোঁ আজিৰ সন্ধিয়াৰ বহুকেইটা গুৰুত্বপূৰ্ণ খবৰ। আজি হৈছে 18 নৱেম্বৰ আৰু এই ধৰণৰ খবৰসমূহ নিতৌ চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটাকৈ লাইক কৰি দিব। তেন্তে আহক দৰ্শকসকল সন্ধিয়াৰ খবৰকেইটা আৰম্ভ কৰোঁ। আজিৰ সন্ধিয়াৰ প্ৰথমটো খবৰ হৈছে এটা বিগ নিউজ। হয় নমস্কাৰ, আপোনালোকে চাবলৈ আৰম্ভ কৰিছে মিডিল অসম আৰু মই জাকাৰিয়া। মই বৰ্তমান উপস্থিত আছোঁ ৰাষ্ট্ৰীয় ঘাইপথত। নীলবাগানৰ যিটো নেকি হিন্দুস্তানী পেট্ৰল পাম্প কোৱা হয়, পেট্ৰল পাম্পৰ ওচৰত থকা ৰাষ্ট্ৰীয় ঘাইপথত উপস্থিত আছোঁ আৰু ৰাষ্ট্ৰীয় ঘাইপথৰ ওচৰত এক ভয়ংকৰ পথ দুৰ্ঘটনা সংঘটিত হৈছে। আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক বৰ্তমান দেখুৱাই আছোঁ। এয়া চাব পাৰে, এই গাড়ীখন চাওক, আমি গাড়ীখনৰ নাম্বাৰ দেখুৱাই আছোঁ AS01E03150। এই মুহূৰ্তত আমি বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ কেৱল মাত্ৰ মিডিল অসমৰ দৰ্শকসকলক। আৰু এয়া হৈছে ৰাষ্ট্ৰীয় ঘাইপথ। কিছু স্থানীয় লোক আছে, তেখেতসকলৰ পৰা কিছু কথা জানিবৰ কাৰণে যত্ন কৰিম। একচুৱেলি কি হৈছে তাত আমি জানিবৰ কাৰণে যত্ন কৰিম। দাদা একচুৱেলি কি হৈছে? আপুনি কেতিয়া আহিছে ইয়াত? এতিয়া আহিছে মানে ইয়াত মানুহ কিয় ভিৰ লাগিছে? এক্সিডেণ্ট এটা হৈছে। কোনোবা নিহত হৈছে নেকি? নিহত হোৱা নাই, আহত মানে হস্পিটেলত বৰ্তমানে পৰি আছে। আচ্ছা আচ্ছা, ইফালে আন এজন দাদা আছে, দাদাৰ পৰা আমি জানিব বিচাৰিম। দাদা কি হৈছিল? একচুৱেলি এক্সিডেণ্ট হৈছে। এই ঠাইখনৰ নাম কি পৰে? থাৰকাটা, নীলবাগান থাৰকাটা ন? মটৰ চাইকেল আৰু চাৰিচকীয়া বাহনৰ মাজত। তো এয়া চাব পাৰে আমি দৰ্শকসকলক। আৰু ইতিমধ্যে দেখিবলৈ পোৱা গৈছে আৰক্ষী প্ৰশাসন দল আহি ঘটনাস্থলীত উপস্থিত হৈছে আৰু বৰ্তমানে ঘটনাস্থলীত বুজ লৈ আছে। এয়া চাব পাৰে, আমি বৰ্তমানৰ পৰিৱেশসমূহ দেখুৱাই আছোঁ। এয়া চাব পাৰে, ইফালৰ যদি পৰিৱেশসমূহ চাই আপোনালোকে দেখিব পাৰে গাড়ীখন চূৰ্ণ বিচূৰ্ণ হৈ পৰিছে। এয়া চাব পাৰে, আমি পোনপটীয়াকৈ মিডিল অসমৰ দৰ্শকসকলক দেখুৱাই আছোঁ বৰ্তমানৰ পৰিৱেশ। এয়া চাব পাৰে, এইখন আছিল মটৰ চাইকেল। এয়া চাব পাৰে মটৰ চাইকেলখনৰ আমি নাম্বাৰ জনাই আছোঁ AS31B6594। আমি পুনৰবাৰ জনাই আছোঁ AS31B6594। আৰু দেখিবলৈ পোৱা গৈছে ৰাষ্ট্ৰীয় ঘাইপথত লোকাৰণ্য। আমি লোক আছে, স্থানীয় লোক, তেখেতসকলৰ পৰা জানিবৰ কাৰণে যত্ন কৰিম। নিহত হৈছেনে নাই বা আহত হৈছেনে নাই তেখেতসকলৰ পৰা আমি জানিবৰ কাৰণে যত্ন কৰিম। তো চাই থাকক। দাদা কোনোবাৰ মৃত্যু হৈছে নেকি? আপোনাৰ জনামতে ভৰি ভাঙিছে। এই লোকসকল ক'ত আছে? হস্পিটেলত আছে। আচ্ছা আচ্ছা, মানে চাৰিচকীয়া বাহনত নে মটৰ চাইকেলত? এতিয়া মই আহিছোঁ, বেছি খোৱা নাই, এক্সিডেণ্টৰ পিছত আহিছোঁ। আগত মই দেখা নাই, এক্সিডেণ্ট হোৱাৰ পিছত আহিছোঁ। শুনি পাইছোঁ ভৰি ভাঙিছে আৰু বৰ্তমান হস্পিটেলত আছে। লোককেইজন চিনাক্ত কৰা হৈছে নে নাই? এতিয়ালৈকে চিনাক্ত কৰা হোৱা নাই ন? তো চাই থাকক দৰ্শকসকল, কোনে ক'ৰ পৰা চাই আছে আপোনালোকে কমেণ্ট যোগে মতামত জনাবলৈ নাপাহৰিব। আৰু বৰ্তমানৰ পৰিৱেশসমূহ আমি মিডিল অসমৰ দৰ্শকসকলক পোনপটীয়াকৈ দেখুৱাই আছোঁ, যিহেতু আমি ঘটনাস্থলীত আছোঁ আৰু পোনপটীয়াকৈ লাইভ যোগে আপোনালোকক দেখুৱাই আছোঁ। আপোনালোকে চাই থাকক। ডেলিভাৰী বয়ক পুলিচগিৰি কৰি বিপদত ভাৰ্গৱ বৰবৰা। গ্ৰেপ্তাৰ হ'ব পাৰে নিলম্বিত অচি ভাৰ্গৱ বৰবৰা। ডেলিভাৰী বয়ক আক্ৰমণ কৰা ভাৰ্গৱ বৰবৰাৰ ঠিকনা হ'ব পাৰে জেল কাৰখানা। যিকোনো মুহূৰ্তত ভাৰ্গৱ বৰবৰাক গ্ৰেপ্তাৰ কৰিব পাৰে অসম আৰক্ষীয়ে। ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে 325/24 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। আমি পুনৰবাৰ জনাই আছোঁ, ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ইতিমধ্যে 325/24 নম্বৰত গোচৰ ৰুজু কৰা হৈছে। BNS 109-166-296 এনেদৰে ধাৰাত গোচৰ ৰুজু কৰা হৈছে। গুণ্ডাৰূপী আৰক্ষী বিষয়া ভাৰ্গৱৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছে জ্ঞানদীপে। ৰাজ্যৰ ভিন্ন প্ৰান্তত ভাৰ্গৱ বৰবৰাৰ বিৰুদ্ধে ভিন্নজনে দাখিল কৰিছিল এজাহাৰ। পাণ বজাৰৰ ঘটনাৰ পিছত পোহৰলৈ আহিছিল এঠাৰ পিছত আনটো বৰ্বৰতা। আজিৰ সন্ধিয়াৰ পৰৱৰ্তী খবৰটো হৈছে এটা মৰ্মান্তিক খবৰ। ৰাজ্যত পুনৰ নাও দুৰ্ঘটনাগ্ৰস্ত। দুৰ্ঘটনাত পতিত হৈছে এখন ঠুলুংগা নাও। সৰ্বমুঠ 4জনকৈ যাত্ৰী আছিল এই নাওখনত। যাত্ৰীক উদ্ধাৰৰ বাবে যোৱা এজন ব্যক্তি সন্ধানহীন। যাত্ৰীক বচাবলৈ গৈ নিখোজ মনোজ পাহাৰীয়া নামৰ এজন লোক। উজনি অসমৰ তিনিচুকীয়াত দিনজানতে এই নাও দুৰ্ঘটনা সংঘটিত হয় আৰু দিনজানৰ পৰা ধদিয়ালৈ ৰাওনা হৈছিল নাওখন। এই পৰ্যন্ত উদ্ধাৰকাৰী দলে চলাই আছে উদ্ধাৰ অভিযান।